শ্ৰদ্ধাৰ অসমবাসী জনগণ, নাৰায়ণ দাসৰ প্ৰণাম ল'ব। আপোনালোকৰ সকলোলৈ এটা নিবেদন আৰু অনুৰোধ জনাইছোঁ। মই শুনি পাইছোঁ আপোনালোকে বোলে ফিউজ ছাৰক বিদায় দিব, কিন্তু এই তিনিজন মানুহক আপোনালোকে কেতিয়াও বিদায় নিদিব। HPG, কিয়নো তেওঁলোকে বিদায় হ'লে আমাৰ মোৰ ভগৱান হাজৰিকাদেৱৰ গানটো মিছা হৈ যাব। মইতো তেওঁক ভগৱান মানো, গতিকে তেওঁলোকে তিনিজন থাকিলে সেই গানটো সফল হ'ব। কিয় আজি 10 বছৰে মই দেখি আহিছোঁ দালি, তেল, চেনি, আটা, ময়দা এইবিলাকৰ দাম তেওঁলোকে কমাব পৰা নাই। একদম সাধাৰণ, মোৰ কাৰণে সাধাৰণ, কিয় মইতো শ্ৰম কৰা মানুহ না। AC গাড়ী, AC বাৰী, নাৰী এইবিলাক নালাগে। মই যি কৰিছোঁ জীৱনত চব শ্ৰম কৰি কৰিছোঁ, গতিকে ইমান লেখা পঢ়িও নালাগে। গোটেই ৱেষ্ট কাৰ্বি আংলঙৰ ধান মাৰ্কেটিঙত চাকৰি কৰি মাৰ্কেটিঙক জমা দিছোঁ 9জন ডিলাৰ ৰাখি। এইবিলাক বহুত কথা, বাদ দিয়ক। কামৰ ফৰ্মুলা মোৰ হাতত আছে, মই জানো কেনেকুৱা কৰিব লাগে। কিন্তু এই ৰাজনীতিবিদ তিনিজন যে জ্ঞানী ব্যক্তি, তেওঁলোকক আপোনালোকে বিদায় নিদিব। তেওঁলোকে থাকিলে মোৰ ভগৱানৰ গানটো সফল হ'ব, কামত লাগিব। গতিকে এই নিবেদনটো আপোনালোকে স্বীকাৰ কৰিব, আজিৰ ভিডিঅ'টো চবক জনাই দিব। তেতিয়াও তেওঁলোকক, এই তিনিজন মানুহক, HPG কি নাম হয় আপোনালোকে জানিব। চবক জনাই দিব, তেওঁলোকক বিদায় দিব নালাগে। লাগিলে আৰু আনক এনেকুৱা, কিন্তু তেওঁলোক তিনিজন থাকিলেহে মোৰ ভগৱান, কিয় তেওঁ মোক আশীৰ্বাদ দিছিলে মাথাত চুই। গতিকে এই নিবেদনটো আপোনালোকে স্বীকাৰ কৰিব, আকৌ সকলোক জনাই দিব। প্ৰণাম, নমস্কাৰ।